সকলোকে মোৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি মই তিলৰ লাৰু বনাম। এই লাৰুটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও সিমানেই সোৱাদৰ। খালি গৰমে গৰমে বনাব লাগে আৰু এই লাৰুটো আমি বহু দিনলৈ থৈ খাইও থাকিব পাৰোঁ। তেনেহলে বলকচোন চাও। তাৰ বাবে মই ইয়াতে আধা কিলো তিল লৈছো। এইখিনি মই 1 ঘণ্টাৰ বাবে তিয়াই ৰাখিছিলো আৰু ভালদৰে ধুই মই ৰ'দত শুকুৱাই লৈছো। আৰু ইয়াতে মই আধা কিলো গুড় লৈছো। এইখিনি মই কটাৰেৰে ভালদৰে ৰুকি লৈছো আৰু মই তিল আৰু গুড়খিনি একে পৰিমাণে লৈছো। তাৰে পাছত মই গুড়ৰ কেৰাহীখন বহাই দিছো। গেছটো অন কৰি লো ফ্লেমত ৰাখিছো আৰু মই ইয়াতে আধা কিলো গুড়ত আধা কাপ পানী দি উতলিবলৈ দিছো। এতিয়া মই গেছটো অন কৰি কেৰাহী এখন বহাই দিছো। তাতে মই গোটেই তিলখিনি দি দিছো আৰু এইখিনি মই অকণমান ব্ৰাউন হোৱালৈকে আৰু ক্ৰাঞ্চি হোৱালৈকে ভাজি থাকিম। এইখিনি কন্টিনিউয়াছলি লৰাই থাকিব লাগিব, নহলে জ্বলি যাব পাৰে। অলপ সময়ৰ পাছত আপোনালোকে ধৰিব পাৰিছেনে তিলখিনি অকণমান ব্ৰাউন কালাৰ হৈছে আৰু ক্ৰাঞ্চিও হৈছে আৰু এটা ধুনীয়া সুগন্ধও আহিছে। এনেতে আপোনালোকে গম পাব যে আমাৰ তিলখিনি ৰেডি হৈ গৈছে। আৰু আনফালে আমাৰ গুড়খিনিও ৰেডি হৈ গৈছে। গুড়খিনিও ৰেডি হৈছে নে গম পাবলৈ মই ইয়াতে এটা বাটি লৈছো। ইয়াতে পানীত মই এচামুচ গুড় দি চাইছো আৰু এইখিনি যদি তলত পৰিছে তেনেহলে আপোনালোকে গম পাব যে আমাৰ গুড়খিনিও ৰেডি হৈ গৈছে। লাৰু কেইটা বনাবৰ বাবে মই একেইখন কেৰাহীতে অলপমান ভাজি লোৱা তিল দি দিছো আৰু অলপমান গুড় দি দিছো আৰু এইখিনি মই ভাজি থাকিম অলপ সময়ৰ কাৰণে। মই ইয়াতে অলপ অলপকৈ বনাইছো। আপোনালোকে যদি ইচ্ছা কৰে গোটেইখিনি একেলগেও বনাব পাৰে। এয়া চাওক, মোৰ তিল আৰু গুড়খিনি ভালদৰে ভজা হৈ গৈছে। যিহেতু আমি লাৰুকেইটা গৰমে গৰমে বনাব লাগিব, সেইকাৰণে মই প্ৰথমে হাতত অকণমান পানী লগাই লৈছো। পানী লগালে হাতত তিলখিনি লাগি নধৰে আৰু বনাবলৈ সুবিধা হ'ব। আৰু মই ভিডিঅ'টোত দেখুৱাৰ ধৰণে গোটেইকেইটা লাৰু এটা এটাকৈ বনাই যাম। এয়া চাওক, মোৰ সেইখিনি তিলৰ গোটেইকেইটা লাৰু বনোৱা হৈ গৈছে আৰু মই অলপ অলপকৈ তিল আৰু গুড় দি একেই ধৰণে মই গোটেইকেইটা লাৰু বনাই যাম।
এয়া চাওক মোৰ গোটেইকেইটা তিলৰ লাড়ু বনোৱা হৈ গ'ল আৰু আজিৰ এই ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈ বাই বাই।